ঘোষণা হল বুধবাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। এই ফলাফলত সফলতাৰে উত্তীৰ্ণ হয় মৰিগাঁও মিলনপুৰৰ দুগৰাকী শিক্ষাৰ্থী। মিলনপুৰৰ 11 নং ৱাৰ্ডৰ পৰা অধিবক্তা ৰফিকুল ইছলাম আৰু আসমা চুলতানা খানমৰ সুসন্তান ৰাহিল আফৰোজ। বিজ্ঞান শাখাত 5টা বিষয়ত লেটাৰসহ 90.6%, ডিষ্টিংশ্যন লৈ আৰু মনছুৰ আহমেদ আদবজান বেগমৰ সুসন্তান আফতাব আহমেদ বাণিজ্য শাখাত 70.2% নম্বৰ পাই অঞ্চলটোৰ বাবে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। লগতে তেওঁলোকৰ এই সফলতাৰ আঁৰত থকা পিতৃ-মাতৃ শিক্ষাগুৰুসকলক ধন্যবাদ জনোৱা পৰিলক্ষিত হয়। মকিবুদ্দিন আহমেদৰ ৰিপৰ্ট, ইনচাইট ইণ্ডিয়া। মই এইবাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক পৰীক্ষাত 91% পাই অৱতীৰ্ণ হৈছোঁ। ভাল লাগিছে। 91% যিমানখিনি কষ্ট কৰিছিলোঁ সিমানখিনিয়ে পাইছোঁ। খালি মানে ইংৰাজীখিনিত ইংলিছত অলপ কমিছে, বাকীবোৰ ঠিকেই মাৰ্ক পাইছোঁ। ফিজিক্সত 94, কেমেষ্ট্ৰি 94, পিছত বায়' 97 পাইছোঁ, পিছত ইংলিছ অলৰেডি 84 পাইছোঁ। ধন্যবাদ অধ্যাপকসকল, টিচাৰসকল ইয়াত আছে কলেজৰ, আকৌ মা দেউতাসকল আছে। সিহঁতে ছাপোৰ্ট কৰিছে, বহুত পঢ়াত চেষ্টা কৰিছে, সিহঁতে মোৰ লগতো বহুত সহায় কৰিছে। ভৱিষ্যতে মই এজন ভাল চিকিৎসক হ'ব বিচাৰিছোঁ, সেইকাৰণে প্ৰস্তুতি চলাইছোঁ। ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে, ইয়াৰ সন্দৰ্ভত আপুনি অভিভাৱক হিচাপে কি ক'ব? পোনপ্ৰথমে মই কওঁ যে পঢ়াৰ যিটো এইখিনি বহু কষ্ট কৰিছে ল'ৰাটোৱে, কষ্ট কৰি পেলাই ইমানখিনি হেৰি হৈছে, আৰু আমি আশা কৰা মতে মেট্ৰিকেই আছে, ইমানখিনি আশা কৰিছিলোঁ। তাৰপিছত ভৱিষ্যতৰ যিখিনি সি যিটো লাইনলৈ যাব বিচাৰিছে, মেডিকেল লাইনত তেওঁৰ মতে আমি ছাপোৰ্ট দি যাম বুলি ভৱিষ্যতে যিমান দূৰ সম্ভৱ হয়, আল্লাহ যাতে সেইখিনি আমাক ৰহমত কৰে, সেইখিনি আল্লাহৰ ওচৰত দোৱা বিচাৰিছোঁ। আৰু ভৱিষ্যতে সিও কষ্ট কৰিব লাগিব, কষ্ট কৰিলেহে সেইখিনি ছাকচেছ হ'ব বুলি আশা ৰাখোঁ, আৰু তাৰ ৰিজাল্টত আমি সুখী। বহুত ভাল লাগিছে, যিহেতুকে মোৰ দেউতা এজন মানে কাম কৰি খোৱা মানুহ হয়, যিহেতুকে মই ইমানখিনি কৰিব পাৰিছোঁ, এই দেউতাৰ যিমানখিনি কষ্ট কৰিছে তাৰ ফলাফল এটা ভাল দিব পাৰিছোঁ, এইখিনিয়ে আৰু। মোৰ নাম আফতাব আহমেদ। 70.1%, 2%, চৰি। নাই, মই কমাৰ্চত আছিলোঁ। হয়। জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল। ভৱিষ্যত পৰিকল্পনা এতিয়া বৰ্তমান মই ভাবিছোঁ যে মই এজন CA হ'ম বুলি, চাৰ্টাৰ্ড একাউণ্টেণ্ট। ত' এতিয়া বৰ্তমান পাছ কৰিলোঁ যিহেতুকে ভালে বোলে, ত' এতিয়া মৰিগাঁও কলেজত এডমিশ্যনটো লৈ বিকমটো কৰি বাকীখিনি পিছত চাম আৰু। কিমান সময় অধ্যয়ন কৰিছিলা তুমি? মই কমচে কম দিনটোত 8 ঘণ্টা পঢ়িছিলোঁ, কিন্তু দিনত পঢ়া নাই মানে ইমানখিনি, ৰাতি যিমানখিনি পঢ়িছিলোঁ আৰু। টিউশ্যন কৰিছিলা? টিউশ্যন কৰিছিলোঁ, হয়। 2টা ছাবজেক্টত টিউশ্যন কৰিছিলোঁ। অনুভৱ তোমাৰ ভালেই? ভালে কৰিছিলোঁ, সেইমতে ধৰি লওক দিন হাজিৰা কৰি খোৱা মানুহ হিচাপত 2টা টিউশ্যন দি মোৰ ল'ৰাই যে আজি ইমানখিনি মানে আমাৰ পৰিয়ালৰ ভিতৰত মানে ইমানখিনি শলাগ ল'বলগীয়া এটা ৰিজাল্ট কৰিছে, মই তাৰ বাবে নথৈ আনন্দিত। আমাৰ জ্ঞানদীপ ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী সকললৈ, কিন্তু তেওঁলোকে এটা অলপ মানে মিষ্টেক কৰিছে, যিহেতুকে ল'ৰাটো 1 মাহমান আগত যদি তেওঁলোকে ভালকৈ খবৰ খাতিৰি ল'লে হয়, হয়তো সেই ৰিজাল্ট আৰু অলপ ভাল কৰিব বুলি মোৰ আশা আছিল, কিন্তু তেওঁলোকে খবৰ লোৱাত পলম কৰিছে। আগন্তুক দিনত যাতে বাকী ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে যাতে যথাসময়ত খবৰ খাতিৰি লয়, তেতিয়া তেওঁলোকৰ স্কুলখনৰ নাম বা কলেজৰ নামটো আৰু বেছি উন্নত হ'ব বুলি ভাবোঁ। আপোনাৰ ল'ৰাই যিহেতু চাৰ্টাৰ্ড একাউণ্টেণ্ট হৈছে, আপোনাৰ সঁহাৰি কেনেকুৱা পাব? ইনশাআল্লাহ বাকীখিনি চেষ্টা কৰি যাম, যিখিনি পাৰা যায়, নহ'লেতো ভাই ককাই আছে, বাকী সকলোৱে মিলি পেলাই
তাক আগুৱাই নিয়াৰ আশা আছে।